মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা HS ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতিৰ হকে অসমীয়া ব্যাকৰণ ভাগৰ পৰা মই তোমালোকৰ আগত 10টা ব্যাকৰণৰ অতি দৰকাৰী প্ৰশ্ন উত্তৰলৈ উপস্থিত হৈছোঁ। আশা কৰিম এই 10টা প্ৰশ্নই তোমালোকৰ অহা পৰীক্ষাত কমন পেলাব। তোমালোকে এই 10টা প্ৰশ্ন চোৱাৰ পিছত পৰীক্ষাত দেখিবা তোমালোকৰ 100% এই 10টা প্ৰশ্নৰ পৰাই কমন পৰিব, অৰ্থাৎ তোমালোকৰ পৰীক্ষাত অহা 6 নম্বৰ ইয়াৰ পৰাই কমন পাবা। গতিকে দেৰি নকৰি বলাচোন ভিডিঅ'টিৰ প্ৰথম অংশলৈ যাওঁ। ইয়াতে দিয়া হৈছে কি যে প্ৰথম প্ৰশ্নটো হ'ল বিভক্তিৰ সংজ্ঞা আৰু প্ৰকাৰ। দেখা যিবোৰ হৰগৈ বাক্যত প্ৰযুক্ত শব্দবোৰৰ ক্ৰম নিৰ্ণয় কৰি অৰ্থৰ সংগতি ৰক্ষা কৰে আৰু যিবোৰ হৰ্গযুক্ত হলে শব্দৰ ৰূপৰ পৰিৱৰ্তন ঘটে সেইবোৰ হৰগৈ বিভক্তি। অসমীয়া ভাষাত বিভক্তি প্ৰধানত দুই প্ৰকাৰৰ, ক্ৰিয়া বিভক্তি বা ধাতুৰ ওপৰ পুৰুষবাচক বিভক্তি আৰু 2 নম্বৰ হ'ল নাম বিভক্তি। অসমীয়া শব্দ বিভক্তি। দেখা কাৰক আৰু সম্বন্ধ পদৰ অৰ্থ প্ৰকাশ কৰিবলৈ কৰা হৰ্গবোৰেই কাৰকবাচক বিভক্তি। অসমীয়াত শব্দ বিভক্তি 6টা, সেইবোৰ হৈছে প্ৰথমা হস্যই কৰ্তাকাৰক, দ্বিতীয়া অক কৰ্মকাৰক, তৃতীয়া এৰে কৰণকাৰক, চতুৰ্থী লৈ নিমিত্তকাৰক, ষষ্ঠী অৰ সম্বন্ধপদ আৰু সপ্তমী অধিকৰণ কাৰক। প্ৰত্যয়ৰ সংজ্ঞা আৰু ইয়াৰ শ্ৰেণী বিভাজন। শব্দ সাধনৰ হৰ্গবোৰক প্ৰত্যয় বুলি কোৱা হয়, নাইবা নতুন শব্দ সৃষ্টিৰ বাবে আৰু বিভিন্ন অৰ্থত ব্যৱহাৰৰ বাবে ধাতু আৰু প্ৰাতিপাদিকৰ পাছত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টিৰ যোগ হয় সেইবোৰ বৰ্ণ বা বৰ্ণ সমষ্টিক প্ৰত্যয় বোলে। অসমীয়া ভাষাত প্ৰত্যয় 2 প্ৰকাৰৰ, পূৰ্ব প্ৰত্যয় আৰু পৰ প্ৰত্যয়। অসমীয়া ভাষাত পৰ প্ৰত্যয় 2 প্ৰকাৰৰ, কৃত্য প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়। কৃত্য প্ৰত্যয় আৰু ইয়াৰ প্ৰকাৰ। ধাতুৰ পিছত যোগ হৈ যিবোৰ প্ৰত্যয় নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰে তেনে প্ৰত্যয়কে কৃত্য প্ৰত্যয় বোলে। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা কিছুমান কৃত্য প্ৰত্যয়ৰ ব্যৱহাৰ তলত দেখুওৱা হ'ল। ধাতু কৃত্য প্ৰত্যয় নতুন অৰ্থবাচক শব্দ। বহ যোগ ওৱা বহুৱা, হ যোগ অন হৱন, ওজা যোগ অনি ওজনি, মাগ যোগ অনিয়াৰ মগনিয়াৰ, নাচ যোগ অনি নাচনি, কান্ধ যোগ উৰা কান্দোৰা ইত্যাদি। তাৰপিছত তদ্ধিত প্ৰত্যয় সংজ্ঞা আৰু উদাহৰণ। দেখা নাম শব্দ বা প্ৰাতিপাদিকৰ পিছত যোগ হৈ নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি কৰা প্ৰত্যয়কে তদ্ধিত প্ৰত্যয় বোলে। অসমীয়া ভাষাত প্ৰত্যয় যোগ হোৱা তদ্ধিত প্ৰত্যয় কিছুমানৰ উদাহৰণ হৈছে নাম শব্দ বা প্ৰাতিপাদিক তদ্ধিত প্ৰত্যয় নতুন অৰ্থবাচক শব্দ। খেত যোগ হস্যই খেতি, ধান যোগ অনি ধাননি, ৰস যোগ আল ৰসাল, ধাৰ যোগ ওৱা ধৰুৱা, বেগ যোগ আই বেগাই, সাধু যোগ তা সাধুতা ইত্যাদি। এতিয়া মই তোমালোকৰ আগত নেক্সট কিছুমান প্ৰশ্ন লৈ উপস্থিত হৈছোঁ। দেখা জতুৱা ঠাঁচ বুলিলে কি বুজা? সাহিত্যত জতুৱা ঠাঁচৰ ব্যৱহাৰৰ উদ্দেশ্য কি? দুটা বা ততোধিক শব্দ লগ লাগি গঠন হোৱা ভাষাৰ যি গোটে কেৱল আবিধানিক অৰ্থ প্ৰকাশতেই সীমাবদ্ধ নাথাকি সম্প্ৰসাৰিত অৰ্থ প্ৰকাশ কৰে, বৰং কেতিয়াবা আবিধানিক অৰ্থৰ পৰিৱৰ্তে সম্প্ৰসাৰিত অৰ্থহে মুখ্য হৈ পৰে। দেখা ভাষাৰ তেনে গোটকে জতুৱা ঠাঁচ বোলে। জতুৱা ঠাঁচ ভাষাৰ এটা অলংকাৰ স্বৰূপ। ই ভাষাক সুৱলা আৰু চহকী কৰে। জতুৱা ঠাঁচ এক বাচিক কলা আৰু ই মানুহৰ মুখ বাগৰি অহা। জতুৱা শব্দটোৰ ব্যুৎপত্তি হৈছে জাত বা জাতি শব্দৰ পৰা।
তাৰপিছত চন্দ্ৰকান্ত অভিধানত জতুৱা শব্দৰ অৰ্থ দিয়া আছে এনেধৰণৰ বি নিজৰ জাতৰ বস্তুৰ দৰে হোৱা বিজতৰীয়া নোহোৱা সাহিত্যত জতুৱা ঠাঁচ ব্যৱহাৰৰ উদ্দেশ্য হ'ল জতুৱা ঠাঁচৰ ব্যৱহাৰে এটা ভাষাক অধিক শক্তিশালী আৰু সৌন্দৰ্যশালী কৰি তোলে। 2 মানুহৰ মন আকৰ্ষণ কৰিবলৈ জতুৱা ঠাঁচৰ 2 ধৰণৰ প্ৰয়োগ লক্ষ্য কৰা যায়। 1 সাধাৰণ অৰ্থবাচক 2 সম্প্ৰসাৰিত অৰ্থবাচক। 1 সাধাৰণ অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ নাম শব্দৰ লগত ক্ৰিয়া বা আন শব্দ যোগ হৈ সাধাৰণ অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ সৃষ্টি হয়, যেনে আউল লাগ ফাঁকি দে ঘৰ ভাং আদি। তাৰপিছত সম্প্ৰসাৰিত অৰ্থ প্ৰকাশত জতুৱা ঠাঁচ তাৰপিছত দেখা বিশেষণ ক্ৰিয়া আদি শব্দবোৰ ভিন ভিনকৈ বা একেলগে প্ৰয়োগ হৈ সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক জতুৱা ঠাঁচবোৰ গঠন হয়। এনে জতুৱা ঠাঁচ গঠন হোৱা শব্দবোৰৰ সাধাৰণ বা আবিধানিক অৰ্থ তল পৰি সম্প্ৰসাৰিত অৰ্থহে প্ৰকাশিত উঠে বা প্ৰকাশি উঠে। উদাহৰণস্বৰূপে কপাল ফুল কাণে কাণমাৰি আদি। তাৰপিছত দেখা নেক্সট দিছে কীৰ্তপ্ৰত্যয় আৰু তদ্ধিতপ্ৰত্যয় কাক বোলে। অলৰেডি এইটো আলোচনা কৰা হৈছে, তোমালোকে জাষ্ট চাই যোৱা। অ'কে, তাৰপিছত দৰে মাজত মূল পাৰ্থক্য উদাহৰণ সহ লিখে। যে কীৰ্তপ্ৰত্যয় আৰু তদ্ধিতপ্ৰত্যয়ৰ মাজত পাৰ্থক্য ক্ৰিয়াৰ মূল বা ধাতুৰ পিছত কীৰ্তপ্ৰত্যয় যোগ কৰি অসমাপিকা ক্ৰিয়া কৃদন্ত কৰ্তা আদি পদ গঢ়ি তোলা হয়। যেনে অসমীয়া কৰ ধাতুত ই যোগ কৰিলে কৰি কৃদন্ত পদ পাব পাৰি, কিন্তু নাম শব্দ অৰ্থাৎ বিশেষণ সৰ্বনাম শব্দৰ পিছত বিভিন্ন অৰ্থত যিবোৰ প্ৰত্যয় যোগ কৰা হয় সেইবোৰেই তদ্ধিত প্ৰত্যয়। যেনে ধান বিশেষ্য শব্দ, ইয়াৰ লগত অনি যোগ কৰিলে ধাননি গঠিত হৈছে, গতিকে অনি তদ্ধিত প্ৰত্যয়। ধাতুৰ লগত কৃত প্ৰত্যয় যোগ হ'লে অসমাপিকা ক্ৰিয়া হোৱাৰ উপৰিও বিভিন্ন নাম শব্দ গঢ়ি উঠে, কেতিয়াবা বিশেষণ হৈ পৰে। যেনে গম যোগ অনত গমন বিশেষ, গম যোগ তব্য গন্তব্য বিশেষণ। কিন্তু কৃত প্ৰত্যয়ৰ যোগেদি গঢ়ি উঠা শব্দৰ পিছতহে নকৈ তদ্ধিত প্ৰত্যয় যোগ হৈ অন্য অৰ্থৰ শব্দ গঠন কৰে, যেনে দ্বীপ যোগ অজ দেৱ। এতিয়া নেক্সট প্ৰশ্নটো দিছে সম্বন্ধবাচক বিশেষত ব্যৱহাৰ কৰা পুৰুষবাচক বিভক্তি কাক বোলে। অসমীয়া ভাষাৰ সম্বন্ধবাচক নিৰ্দিষ্ট বিভক্তি কিছুমান অসমীয়া ভাষাৰ সম্বন্ধবাচক বিশেষ শব্দৰ পিছত পুৰুষ অনুযায়ী নিৰ্দিষ্ট বিভক্তি কিছুমান যোগ হয়, এইবোৰে সম্বন্ধবাচক বিশেষৰ পুৰুষবাচক বিভক্তি। এতিয়া দেখা ভাৰতীয় আৰ্য ভাষাসমূহৰ ভিতৰত একমাত্ৰ অসমীয়া ভাষাতহে পুৰুষ অনুসৰি সম্বন্ধ পদৰ সুকীয়া ৰূপ হয়। অসমীয়া ভাষাৰ এই বিভক্তি কেইটা হৈছে ৰা, এৰা, ৰ, অৰ, ক, এক। এতিয়া শব্দ বিভক্তি কাক বোলে। কাৰক অনুসৰি শব্দ বিভক্তিৰ ব্যৱহাৰ উল্লেখ কৰা। দেখা কাৰকৰ লগত যোগ হোৱা বিভক্তিবোৰকে কাৰকবাচক বিভক্তি বা শব্দ বিভক্তি বলা হয়। কাৰক অনুযায়ী শব্দ বিভক্তিৰ ব্যৱহাৰ 1 প্ৰথমা এ ই কৰ্তাকাৰক, দ্বিতীয়া ক অক কৰ্মকাৰক, তৃতীয়া ৰে এৰে কৰণকাৰক, চতুৰ্থী লৈ অলৈ নিমিত্তকাৰক, ষষ্ঠী ৰ অৰ সম্বন্ধ পদ, সপ্তমী ত অত অধিকৰণ কাৰক। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ধাতুৰ পিছত যোগ হোৱা প্ৰত্যয় কি প্ৰত্যয় বলা হয়? 4টা উদাহৰণ সহ ব্যাখ্যা কৰা।
ধাতুৰ পিছত যোগ হৈ যি প্ৰত্যয় নতুন অৰ্থবাচক শব্দ সৃষ্টি কৰে তেনে প্ৰত্যয় কৃত প্ৰত্যয় বলা হয়। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা 4টা প্ৰত্যয় উদাহৰণসহ হ'ল ব যোগ ওৱা বহুৱা, হ যোগ অন হন, উজা যোগ অনি উজনি, নাচ যোগ অনি নাচনি, কাম যোগ উৰা কামদুৰা। মানুহৰ শৰীৰৰ অংগ বুজোৱা 3টা ভিন্ন জতুৱা ঠাঁচৰ প্ৰয়োগ লিখে। কপাল ফুল, সৌভাগ্য উপস্থিত হোৱা। চাকৰিটো পাই ৰহিমৰ কপাল ফুলিল। চকু চৰহা, আনৰ ভাল দেখিব নোৱাৰা। চকু চৰহা মানুহ কোনেও ভাল নাপায়। হাত লৰ চোৰৰ স্বভাৱ, শৰীৰ হাত লৰ স্বভাৱটো নগল। হাত দীঘল ক্ষমতাশালী, মিষ্টাৰ বৰুৱা এজন হাত দীঘল মানুহ। জতুৱা ঠাঁচ বুলিলে কি বুজা? চকু বিশেষ্য পদৰ বিশেষ অৰ্থত ব্যৱহাৰ হোৱা 2টা জতুৱা প্ৰয়োগ লিখা। চকু চৰহা, আনৰ ভাল দেখিব নোৱাৰা প্ৰয়োগ। চকু চৰহা মানুহে আনৰ উন্নতি সহ্য কৰিব নোৱাৰে। চকু কপালত উঠা আচৰিত হোৱা প্ৰয়োগ। ল'ৰাটোৰ চকু কৰ্মকাণ্ডত গাঁৱৰ মানুহৰ চকু কপালত উঠিল। নিৰ্দিষ্টবাচক প্ৰত্যয় বুলিলে কি বুজা? দেখা। নিৰ্দিষ্টবাচক প্ৰত্যয় দেখা এইটো। নিৰ্দিষ্টবাচক প্ৰত্যয় বুলিলে কি বুজা? অসমীয়া ভাষাৰ নিৰ্দিষ্টবাচক প্ৰত্যয় কেইটামানৰ উদাহৰণ দাঙি ধৰা। দেখা এইটো হ'ল নিৰ্দিষ্টবাচক প্ৰত্যয়। মই মুখে মুখে মাতি নগ'লোঁ। তাৰপিছত কাৰক কাক বোলে? কাৰক কাক বোলে? অসমীয়াত কাৰক কেই প্ৰকাৰ আৰু কি কি? প্ৰতিবিধৰ সূত্ৰ লিখি উদাহৰণ দিয়ে দেখা। তোমালোকে কাৰকবিলাক চাই যোৱা। মই দেখাই দিছোঁ কাৰক 6 প্ৰকাৰ। প্ৰতিবিধৰ সূত্ৰ ওকে। চ' এইখিনিয়ে আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। থেংক ইউ ফৰ ৱাচিং।